অসম সাহিত্য সভাৰ ব্যতিক্ৰমী মহৎ পদক্ষেপ। গোলাঘাটৰ চাহ বাগিচা অঞ্চলত এক দৃষ্টিনন্দন পৰিৱেশ। কেইবা শতাধিক চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী ব্যস্ত সত্ৰীয়া নৃত্য, লোকনৃত্য, সৃষ্টিশীল নৃত্য, বৰগীত, লোকগীতৰ কৰ্মশালাত। গোলাঘাটৰ চাহ বাগিচা অঞ্চল সম্প্ৰতি ব্যতিক্ৰমী এক দৃষ্টিনন্দন পৰিৱেশেৰে মুখৰিত। প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাৰ ব্যতিক্ৰমী পদক্ষেপ। গোলাঘাট জিলাৰ চাহ বাগিচা অঞ্চলত চাহ জনগোষ্ঠীৰ শতাধিক ছাত্ৰ ছাত্ৰী ব্যস্ত হৈ পৰিছে সত্ৰীয়া নৃত্য, লোকনৃত্য, সৃষ্টিশীল নৃত্য, বৰগীত, লোকগীতৰ অনুশীলনত। জিলাখনৰ বৰজান চাহ বাগিচাত বৃহত্তৰ অঞ্চলটোৰ 10খন চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অসমীয়া মাধুৰ্যময় লোককৃষ্টিৰ চৰ্চাৰ পৰিৱেশ ৰচনা কৰি চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা অংকুৰিত কৰাৰ লগতে অসমীয়া সংস্কৃতিৰ সৈতে একাত্ম হোৱাৰ মহৎ উদ্দেশ্য অসম সাহিত্য সভাৰ চাহ জনগোষ্ঠী ভাষা সাহিত্য সংস্কৃতি বিকাশ উপসমিতিৰ উদ্যোগত আৰু সমিতিৰ আহ্বায়ক জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞাৰ নেতৃত্বত বৰজান চাহ বাগিচা আঞ্চলিক শাখা সাহিত্য সভাৰ সক্ৰিয় সহযোগত আৰু পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ তত্বাৱধানত আৰম্ভ হৈছে এই কৰ্মশালাৰ। আজি কৰ্মশালাৰ শুভ উদ্বোধন কৰি বিশিষ্ট সাহিত্যিক বোলছবি প্ৰযোজক অসম সাহিত্য সভাৰ ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক প্ৰকল্পৰ আহ্বায়ক নুৰুল চুলতানে নাৰিকল ভাঙি মাংগলিক কাৰ্য সমাপন কৰে বিশিষ্ট সমাজকৰ্মী যুৱ নেতা ময়ূৰদীপ ফুকনে। পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি ডক্টৰ পুতুল চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্বোধনী সভাৰ প্ৰাৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী যুৱ নেতা ক্ৰীড়া সংগঠক পৰীক্ষিত দত্তই। আজি বৰজান চাহ বাগিচাত আচলতে লোকনৃত্য, সত্ৰীয়া নৃত্য আৰু বৰগীত আৰু সৃষ্টিশীল নৃত্যক যি কৰ্মশালা অনুষ্ঠিত কৰি চাহ জনগোষ্ঠীক ছাত্ৰ ছাত্ৰীসকলক যি বিকাশৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ যি চেষ্টা কৰিছে, মই আচলতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সমগ্ৰ অসমতে আচলতে এইটো সাহিত্য সভাৰ এটা প্ৰথম প্ৰচেষ্টা বুলি মই ভাবোঁ আৰু খুব সুন্দৰ এই প্ৰচেষ্টা আৰু মই শলাগ জনাইছোঁ গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা আৰু আদৰণি জনাইছোঁ। আৰু আগন্তুক দিনত আমাৰ এই কৰ্মশালাৰ যোগেদি আমাৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব বুলি মই আশা কৰিছোঁ। আৰু আগন্তুক দিনত গোলাঘাট জিলা সমিতিখনৰ আমাৰ এই অসম সাহিত্য সভা আৰু চাহ জনগোষ্ঠীৰ উপ সমিতিৰ যোগেদি যি এই অনুষ্ঠানটো আয়োজন কৰিছে, এই ক্ষেত্ৰত যদি গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা বাৰ্চাৰ তৰফৰ পৰা যেনেধৰণৰ সহযোগিতা বিচাৰিব, আমি নিশ্চিতভাৱে আগন্তুক দিনত সহযোগ কৰি যাম বুলি মই পুনৰবাৰ বিশেষকৈ দিগন্ত ভূঞা ডাঙৰীয়াক যিহেতু সমগ্ৰ অসমত প্ৰথমবাৰৰ বাবে এই যি প্ৰচেষ্টা লৈছে, মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ।